Hello guys, Rospi Kitcheners আজি পাপাই পুৰা মাছৰ পিটিকা বনাব আৰু মায়েও হেল্প কৰি দিব লগতে যদি আপোনালোকে ভিডিও চাই ভাল পায় লাইক কমেন্ট সাবস্ক্রাইব কৰিব দেই এটা পিটিকা কৰাৰ পিছত তোমাৰ এই পিয়াজ জলকীয়া ধনিয়া এইগিটা দি পিটিকিম কিন্তু এই পিটিকাৰ আগতে ইয়াৰ যিখিনি মানে মাজৰ হাড় আছে যিডাল কাইট আছে হেডাল আমি অটৰাই লম অটৰাইলে খাবলৈ ইয়াৰ খোৱাটো বেছি হ'ব খাবলৈ খুচল হ'ব যাতে দাঁতত নেলাগে খাই ভাল লাগিব গেছত পুৰিলা যে মানে গেছত পুৰিলে ইয়াৰ ছাইটো কম লাগে সেইকাৰণে দিছো জুইত পুৰিলে কি হয় ছাই লাগি যায় ধুলি লাগি যায় কিন্তু গেছত পুৰাটো খুব সফা হয় পুৰিবলৈও সহজ আজিকালি সাধাৰণতে সব মানুহৰ আগতে গেছেই হৈ গ'ল ন সেইকাৰণে এইটো এনেকে পুৰি লৈ পিছত আমি পিটিকা কৰিম কিন্তু আগত আমি ইয়াৰ মাথা আৰু কাঁইটখিনি অতৰাই লওঁ ঠিক আছে এয়া চোৱা প্ৰায়খিনি হৈ গৈছে এইকেইটা ভালকে খালি সিজাব লাগিব নহলে কেঁচা কেঁচা চেণ্ট আহিব ভালকে সিজাই ল'ব লাগিব ভালকে পুৰিব লাগিব ধুনীয়াকে তাৰ পিছতহে আমি ইয়াক পিটিকা কৰিব পাৰিম নহবা নিখিজিলে গোন্ধাব কেঁচা কেঁচা ইয়াত কেঁচা মিঠাতেল দিব লাগিব কেঁচা মিঠাতেল দিব লাগিব তেতিয়া ইয়াৰ ফ্লেভাৰটো ভাল হ'ব খাবলৈ ভাল হ'ব আমাৰ মানে জলকীয়া পিয়াজ কাটি ৰেডি কৰি থৈ দিছা ন থৈ দিছো সব ৰেডি কৰি থোৱা আছে তাতে সহজে আমি গৰমে গৰমে খোৱাৰ ব্যৱস্থা কৰিব পাৰো এইকেইটা আমাৰ পোৰা হৈ গৈছে এতিয়া সাফা কৰিম আমি সাফা কৰিম ধুনীয়াকে সাফা কৰাৰ পিছত আমি ইয়াৰ কাঁইট কেইডাল উলিয়াই পেলাম ইয়াৰ যিহেতু গৰৈ মাছৰ মাজৰ কাঁইট এডাল থাকে সেইডাল আমি অতৰাই দিম তাৰ পিছত আমি পিটিকা কৰিম ইয়া আমি এতিয়া গোটেই কাঁইটখিনি অতৰাই ললো পুৰিলো হৈ গ'ল এতিয়া আমি অকমান কেঁচা মিঠাতেল দিম এতিয়া আমি অকমান নিমখ দিম ধনিয়া পিয়াজ আৰু জলকীয়া ইয়াত মিক্স কৰি পেলাই আমি পিটিকাটো তৈয়াৰ কৰিম এইয়া পিটিকা আমাৰ ৰেডি হৈ গ'ল গৰৈ মাছৰ পোৰা পিটিকা গতিকে আপোনালোকে ঘৰত সকলো এনেদৰে বনাই খাবচোন কেনে লাগে চাব এবাৰ আৰু চাই পেলাই মোৰ ভিডিঅ'টোত কমেন্ট কৰি পেলাই জনাব